মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 6ৰ গণিতৰ কিছুমান প্ৰশ্ন আজি তোমালোকৰ লগত আলোচনা কৰিম। এইখিনি প্ৰশ্ন তোমালোকে বছৰীয়া পৰীক্ষাৰ কাৰণে চাব পৰা এনেকুৱা ধৰণৰ আৰ্হি প্ৰশ্নই তোমালোকৰ হয়তো আহিব। মই প্ৰশ্নখিনি আৰ্হি প্ৰশ্ন হিচাপে দিছোঁ। প্ৰশ্নখিনি আলোচনা কৰোঁচোন। প্ৰথম প্ৰশ্নটো কৈছে তলৰ কোনটো এটা সমীকৰণ? অপশ্যন দিয়া আছে 3x + 5 + 9, 4z + z 8 > 10, 7x/5 < 9, 5p/7 = 28। আমাক কৈছে ইয়াত সমীকৰণ বুলি ক'লে কি কৰিব লাগিব? সদায় সোপক্ষ আৰু বাওপক্ষ মাজত সদায় সমান চিন থাকিব লাগিব। ইয়াত চাওঁ আমি, ইয়াত সমান চিন নায়েই। ইয়াত আছে আমাৰ <= চিন, মানে ডাঙৰ চিনটো আছে। এই ৰাশিটোৰ 4z + 8টো 10তকৈ ডাঙৰ দেখাইছে। ইয়াত দেখাইছে আমাৰ <= চিন। এইটো 7x/5টো 9তকৈ সৰু। ইয়াতো সমান চিন নাই, ইয়াতো সমান চিন নাই, কিন্তু ইয়াত সমান চিন আছে। তাৰমানে আমি জানো বাওপক্ষ আৰু সোপক্ষ সমান, তেতিয়াহে এইটো কি হ'ব? সমীকৰণ হ'ব। গতিকে ডি নম্বৰটো ইয়াত শুদ্ধ। তলৰ কোনটো সমীকৰণ বুলি ক'লে আমি 5p/7 = 2 নম্বৰ প্ৰশ্নটো কৈছে আমাক 2x + 3 = 7 সমীকৰণৰ সমাধান হ'ল। অপশ্যন দিয়া আছে x = 3, x = 4, x = 2, x = 1। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব x = 2। তাৰমানে বাওপক্ষ যদি আমি 2x + 3, তাত আমি যদি x ৰ মানটো 2 বহাওঁ, 2x + 3 x ৰ মানটো 2 বহাওঁ, 2 × 2 = 4, 4 × 3 কিমান হৈ গ'ল? 7। 7টো সোপক্ষত আছে, বাকীকেইটা নহয়। আমি যদি ইয়াত 3 কৈছে, 2 × 3 = 6, 6ৰ লগত 3 যোগ কৰিলে কিমান হৈ যাব? 9। এইটো নহ'ব। 4 বহালেও নহ'ব, 2ৰ লগত 4 পূৰণ কৰিলে 8 হ'ব, 8 × 3 = 11 হৈ যাব। 1 বহালেও নহ'ব, 2 × 2 = 5 হ'ব। গতিকে শুদ্ধটো হ'ব সমীকৰণৰ সমাধান হ'ল x = 2। 3 নম্বৰ প্ৰশ্ন আমাৰ 0.04ক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে হ'ব। 4/10, 4/100, 1/25, 2/50। লঘিষ্ঠ আকাৰ মানে হ'ল একেবাৰে আমি সৰুকৈ ভাঙিব লাগিব। 0.04 আমি জানো যে 0.04 তাৰমানে কিমান হ'ব? 4/100 হ'ব। তেতিয়া আমি যদি 4টো ভাঙোঁ, 4 × 1 = 4 হ'ব, 4ৰ লগত 25 পূৰণ কৰিলে 100 হ'ব। এতিয়া আমি যদি 4 আৰু 4 কাটি দিওঁ, কিমান থাকিব? 1/25। এইটো হ'ল লঘিষ্ঠ আকাৰত প্ৰকাশ হৈছে। গতিকে শুদ্ধটো অপশ্যন চি। তাৰপিছৰ প্ৰশ্ন কৈছে 4 নম্বৰ প্ৰশ্ন, এটা বৃত্তৰ সমমিতি ৰেখাৰ সংখ্যা 5, 6 এক অসংখ্য। যদি আমি বৃত্তটো আঁকোঁ, যদি আমি সমমিতি ৰেখা আঁকোঁ, বৃত্তটোৰ অসংখ্য সমমিতি ৰেখা হ'ব। এডাল, দুডাল, তেনেকৈ অসংখ্য বৃত্তটোৰ সমমিতি ৰেখা থাকিব। গতিকে অপশ্যনটো ডিটো ইয়াত শুদ্ধ। 5 নম্বৰ প্ৰশ্ন, 2 সমষ্টি 8 ভাগৰ 3ক দশমিকত প্ৰকাশ কৰিলে হ'ব। ইয়াত 4টা অপশ্যন দিয়া আছে 3.75, 8.5, 2.375, 23.5। এতিয়া আমি পাতি লওঁ। আমি এইটো এনেকৈ পাতিব পাৰোঁ, 2 সমষ্টি 8 ভাগৰ 3ক পাতিব পাৰোঁ 2 + 8 ভাগৰ 3কৈ পাতিব পাৰোঁ। এতিয়া চাওঁ আমি এই 8ৰ যিটো আমাৰ হৰ আছে, হৰটো আমি 10ৰ গুণিতক প্ৰকাশ কৰিলে, 10ৰ গুণিতক হিচাপে প্ৰকাশ কৰিবলৈ হ'লে 8ৰ লগত আমি পূৰণ কৰিব লাগিব 125। তাৰমানে 8ৰ লগত 125 পূৰণ কৰিলে 1000 হ'ব। গতিকে ওপৰত আছে 3, 3ৰ লগতো আমি 125 পূৰণ কৰিলোঁ। এতিয়া কিমান হৈ গ'ল আমাৰ? 2 + 3ৰ লগত 125 পূৰণ কৰিলে 3 × 5 = 15, 5 = 1, 3 × 5 = 36, 37 হ'ব। তলত কিমান হৈ গ'ল? 1000। তাৰমানে কিমান হ'ব? 2 + 1000/375, মানে 3টা সংখ্যাৰ আগত দশমিক হ'ব। 0.375। 2ৰ লগত যদি আমি 0.375 যোগ কৰোঁ, কিমান হ'ব? 2.375 হ'ব। উত্তৰটো এইটো হ'ব 2.375। গতিকে ইয়াত চি নম্বৰটো শুদ্ধ। 6 নম্বৰ প্ৰশ্ন, 10.45 - 2.6 + 4.25 - 3.5ৰ মান হ'ব। অপশ্যন দিয়া আছে 9.6, 8.6, 4.8, 20.5। ইয়াত আমি এনেকুৱা প্ৰশ্ন দিয়া থাকিলে আমি চিনকেইটা চাম। ইয়াত আছে মাইনাছ আছে, ইয়াত মাইনাছ আছে, ইয়াত প্লাছ আছে, আৰু একো চিন নাই মানে হ'ল প্লাছ চিন আছে। আমি সেইকেইটা ওচৰা ওচৰি কৰি ল'ম। এতিয়া আমি 10.45ৰ ওচৰলৈ আনিম আমি 4.25। এই দুইটা মাইনাছ আছে, 2.6 আৰু 3.5। গতিকে মাইনাছ চিন আমি পাতি 2.6 আৰু 3.5 আমাৰ
যোগ কৰি দিম এতিয়া যদি আমি এইকেইটা কৰোঁ এইকেইটা যোগ কৰিলে হ'ব 5 5 10 0 1 1 2 3 4 7 14 14.7 আকৌ এইকেইটা কৰিলে হ'ব আমাৰ 6 5 11 1 1 3 4 2 6 6.1 যদি আমি বিয়োগ কৰোঁ গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 7 নম্বৰ প্ৰশ্ন 1 কুইণ্টেল আৰু 60 কিলোগ্ৰামৰ মাজৰ অনুপাত হ'ব অপশ্যন দি আছে 5.3 1.6 1.6 1:60 10:3 5:3 1:6 1:60 আৰু 10:3 আমাক কৈছে 1 কুইণ্টেল মানে হৈ গ'ল 100 কিলোগ্ৰাম গতিকে 1 কুইণ্টেলটো আমি কিলোগ্ৰাম পাতি ল'ম 100 কিলোগ্ৰাম আৰু এইটো 60 কিলোগ্ৰাম আছে গতিকে আমি 100 অনুপাত 60 পাতি লৈছোঁ এতিয়া যদি আমি লঘিষ্ঠ ইয়াৰ অনুপাতটো আমি ভাঙোঁ 100 আৰু 60 100 মানটো আমি ভাঙোঁ 20ৰ লগত 5 পূৰণ কৰিলে 100 হ'ব আৰু 20ৰ লগত 3 পূৰণ কৰিলে 60 হ'ব আমি 20 আৰু 20 কাটিছোঁ কিমান থাকিব আমাৰ 5/3 তাৰমানে 5 অনুপাত 3 গতিকে শুদ্ধটো হ'ব অপশ্যন এ 8 নম্বৰ প্ৰশ্ন 128:8ৰ লঘিষ্ঠ ৰূপটো হ'ব ইয়াত অপশ্যন দিয়া আছে ABCD কোনটো শুদ্ধ হয় আমি পাতি লৈছোঁ 128 আৰু 8 আমি যদি কৰোঁ 8 পূৰণ 8ৰ লগত 16 পূৰণ কৰিলে 129 হ'ব আৰু 8ৰ লগত 1 পূৰণ কৰিলে আমাৰ 8 হ'ব এতিয়া 8 আমি কাটি দিলোঁ কিমান থাকিব 16/1 তাৰমানে 16 অনুপাত 1 অনুপাতটো আমাৰ 16 অনুপাত 1 হ'ব গতিকে চি নম্বৰটো ইয়াত শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্ন 5.2 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এটা সুষম পঞ্চভুজৰ পৰিসীমা হ'ব অপশ্যন দিয়া আছে ABCD আমাক কৈছে এতিয়া সুষম পঞ্চভুজ মানে হ'ল পঞ্চভুজটো আটাইকেইটা বাহু সমান আমি যদি আকৌ এনেকৈ এইটো পঞ্চভুজ প্ৰতিটো বাহুৰ মান কিমান হ'ব আমাৰ 5.2 চেণ্টিমিটাৰ গতিকে চব 5.2 হ'ব তাৰমানে 5.2 কেইটা যোগ হ'ব লাগে 5টা গতিকে আমি 5.2 লগত 5টো আমি পূৰণ কৰি দিওঁ পূৰণ কৰিলে কিমান হ'ব 5 × 10 0 1 5 × 25 1 26 10 × 0 আমি কাটি দিম কিমান থাকিলে আমাৰ 26 চেণ্টিমিটাৰ হ'ব গতিকে শুদ্ধটো হ'ব অপশ্যন এ আমি যদি যোগ কৰিলেও আমাৰ 26 পাম 10 নম্বৰ প্ৰশ্ন পি দুগুণতকৈ 2 বেছি কোনটো হ'ব সুধিছে এই উক্তিটো কোনটো হ'ব সুধিছে পি দুগুণতকৈ 2 বেছি পি দুগুণ বুলি ক'লে পি লগত 2টো আমি পূৰণ কৰিব লাগিব পি লগত 2টো পূৰণ কৰিলে কিমান হ'ব টুৱাইচ পি হ'ব তাতকৈ 2 বেছি বুলি কৈছে গতিকে টুৱাইচ পিতকৈ 2 বেছি বুলি ক'লে আমি 2টো যোগ কৰিম গতিকে টুৱাইচ পি প্লাছ 2 হ'ব এই শুদ্ধটো হ'ব অপশ্যন ডি 11 নম্বৰ প্ৰশ্ন এইটো এনেকৈ আছে 3টা এ যোগ আছে প্লাছ বি 2টা চি 3টা যোগ কৰিলে কোনটো হ'ব সুধিছে অপশ্যন দিয়া আছে 3 ABC 3A প্লাছ 3B প্লাছ 3C 9 ABC 3A প্লাছ 2B প্লাছ 3C কোনটো শুদ্ধ হ'ব ইয়াত চাওঁ আমি এ 3টা আছে একে ৰাশিৰ মাজত আমাৰ যোগ হৈ যায় 3টা যদি এ আছে এইটোৰ লগত আমাৰ বিটো যোগ হৈ নাযায় 3টা এ আছে গতিকে আমি পাতিম 3A ইয়াত বি আছে 2টা গতিকে 2B আৰু চি 3টা আছে গতিকে 3C গতিকে শুদ্ধটো হ'ব অপশ্যন ডি 12 নম্বৰ প্ৰশ্ন এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য পি চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ পৰিসীমা হ'ব সমবাহু ত্ৰিভুজ মানে হ'ল আটাইকেইটা তাৰ বাহুকেইটা সমান বাহুৰ দৈৰ্ঘ্য আমাক পি বুলি কৈছে তাৰ পৰিসীমা কিমান হ'ব তেতিয়াহ'লে 3 × p তাৰমানে 3p হ'ব 3p চেণ্টিমিটাৰ হ'ব 13 নম্বৰ প্ৰশ্ন তলৰ কোনটোৱে বিতৰণ বিধি বুজায় অপশ্যন দিয়া আছে আমাক এ অপশ্যন দিয়া আছে a + b = b + a p + q = q + p a পূৰণ ব্ৰেকেট b + c = a পূৰণ b প্লাছ a পূৰণ c a + c p পূৰণ
কিউ প্লাছ আৰ ইজ ইকুৱেল টু পি পূৰণ কিউ প্লাছ পি পূৰণ আৰ। আমি যে চাইছোঁ এ প্লাছ বি ইজ ইকুৱেল টু বি প্লাছ এ, এইটো হৈছে বিনিময় বিধি, এইটো বিতৰণ বিধি নহয়। পি প্লাছ কিউ ইজ ইকুৱেল টু কিউ প্লাছ পি, এইটোও আমাৰ বিতৰণ বিধি নহয়, এইটো হৈছে আমাৰ বিনিময় বিধি, বিতৰণ বিধি নহয়। এ পূৰণ বি প্লাছ চি ইজ ইকুৱেল টু এ প্লাছ বি প্লাছ এ প্লাছ চি, এইটো আমাৰ বিতৰণ বিধি নহয়। বিতৰণ বিধি আমাৰ শুদ্ধটো হ'ব অপশ্যন ডি, পি পূৰণ কিউ প্লাছ আৰ ব্ৰেকেট পিটোৱে প্ৰথমতে কিউৰ লগত পূৰণ হৈছে, ইয়াত পি পূৰণ কিউ, ইয়াত প্লাছ চিন আছে গতিকে প্লাছ চিন পাতিছোঁ, পিটোৱে আকৌ আৰ লগত পূৰণ হৈছে, পি পূৰণ আৰ। যদি ইয়াত আমাৰ মাইনাছ চিন থাকিলে হ'লে আমি ইয়াত পাতিব লাগিলেহেঁতেন মাইনাছ পাতিব লাগিলেহেঁতেন, যদি ইয়াত মাইনাছ থাকিলে হ'লে আমি ইয়াত পাতিলোহেঁতেন মাইনাছ, গতিকে বিতৰণ বিধি আমাৰ ডি নম্বৰটো শুদ্ধ। 14 নম্বৰ প্ৰশ্ন, 4 পূৰণ 10 প্লাছ 2 পূৰণ 100/1 প্লাছ 4 পূৰণ 1000/1 মান হ'ব। ইয়াত ABCD 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় সুধিছে। এতিয়া 4 লগত 10 পূৰণ কৰিলে কিমান হ'ব আমাৰ 40, 2 পূৰণ 100/1, 100/1 মানে হ'ব 0.01, আকৌ 4 পূৰণ 1000/1, 1000/1 মানে হ'ব 0.001। তেতিয়া 40টো গোটা সংখ্যা, 40 মতে থাকিব। 2 লগত যদি আমি 0.1 পূৰণ কৰোঁ কিমান হ'ব 0.2, 2 × 2। আকৌ 4 লগত এইটো পূৰণ কৰিলে 0.004। আমি যদি যোগ কৰোঁ, এতিয়া আমাৰ যোগ কৰিব লাগে 40টো গোটা সংখ্যা, 40ৰ পিছত আমি যোগ কৰিব পৰাকৈ 3টা ঘৰ আমি 0 দি ল'ম, 0 দি ল'লোঁ এই 40টোৰ পিছত। ইয়াত 0.02, এতিয়া 0 আপোনাৰ মানে দশমিক আপোনাৰ দশমিক বহাই যাম আমি 0.2, আকৌ 0.004। এতিয়া আমি যোগ কৰিম, 0 লগত 4 যোগ কৰিলে 4, 2, 0, 0, 4, 40.024। গতিকে শুদ্ধটো হ'ব অপশ্যন ডি, অপশ্যন ডি নহয় অপশ্যন এ, 40.024, এইটো শুদ্ধ আমাৰ। 15 নম্বৰ প্ৰশ্ন, 1 মিলিমিটাৰৰ সমান তলৰ কোনটো? 1000 লিটাৰ, 10 লিটাৰ, 0.01 লিটাৰ, 0.001 লিটাৰ। আমি জানো যে 1000 মিলিলিটাৰ, 1000 মিলিলিটাৰ হ'লে কিমান হ'ব 1 লিটাৰ হয়। গতিকে 1 মিলিলিটাৰ কিমান হ'ব? 1 মিলিলিটাৰটো 1000/1 লিটাৰ হ'ব। 1 মিলিলিটাৰটো 1000/1 হ'ব, তেতিয়া লিটাৰত প্ৰকাশ কৰিলে। গতিকে এইটো দশমিকত প্ৰকাশ কৰিলে 0.001 লিটাৰ। তাৰমানে 1 মিলিলিটাৰ মানে হ'ল 0.001 লিটাৰ, এইটো আমাৰ শুদ্ধ। গতিকে অপশ্যন ডিটো শুদ্ধ আমাৰ 0.001 লিটাৰ।